10,000 টকা নোপোৱা মহিলাসকলে অতি সোনকালে লাভ কৰিব 10,000 টকা। লাখপতি বাইদেউৰ 10,000 টকা। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা। বিগ ব্ৰেকিং নিউজ। সকলো মহিলাই এতিয়া লাভ কৰিব 10,000 টকা। কোনেও বাদ পৰি নাযাব। কেতিয়া লাভ কৰিব, কোনটো তাৰিখত, সকলো জানিবৰ বাবে শুনি লওক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য। শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা এতিয়া মাত্ৰ ভুৱন কেতিয়া দিবি এটা ডেট দি দে না হা এটা আপোনালোকক কোন তাৰিখে লাগে আপোনালোকে কওক ডেট এটা বানপানীৰ আগত লাগে নে পিছত লাগে আপোনালোকক বিহালীত যেনেকে পালে তেনেকে ভুৱন পেগু ৰণোজ পেগু প্ৰধান বৰুৱাৰ লগত মই আলোচনা কৰিম 3খন মিটিং হ'ব এখন ধেমাজিত এখন আমাৰ শিলাপথাৰত এখন আমাৰ জুনাইত আৰু এই 3খন মিটিং কৰি মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে চবৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক সুধিলো মোক ফটো তুলি আছিলে মাজনীয়ে আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ কিন্তু এই 10,000 টকাটো আমি যোনদিনাখন পাম কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে 10,000 নিদিয়ে মই 10,000 দি দিলো এইবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে সব বিজেপি আনকণ্টেষ্ট জিকি গল কাৰণ প্ৰচাৰ বেছি কৰি আছিলে মই নিদিও বুলি আৰু মই যি কওঁ আজিলৈকে প্ৰত্যেকটো কথা ৰাখি আহিছো নে নাই গতিকে এতিয়া আপোনালোকক মই এটা অনুৰোধ কৰিম 10,000টোতো পাবই 10,000টোৰ কাৰণে মই একো কোৱা নাই কিন্তু 10,000ত মই শেষ নকৰো 10,000 যিসকলে ভাল কৰি খৰচ কৰিব মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো আপোনালোক খৰচ নকৰিব স্বামীৰ ব্যৱসায়ত খৰচ কৰক পালন কৰক গৰু পালন কৰক কিবা এটা উপাৰ্জনমূলক কামত খৰচ কৰিব 10,000 টকা এই বছৰ অহা বছৰ মই আপোনালোকক 25,000 তাৰ পিছৰ বছৰ আপোনালোকক মই 50,000 টকা দিম এইটো আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখিব কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্ৰেছ চৰকাৰ মানে লুঙ্গি ধুতি সূতা আৰু আঁঠুৱা আজি সেই পৰিৱেশ সলনি হৈছে আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণে সূতাৰ কাৰণে লুঙ্গিৰ কাৰণে আঁঠুৱাৰ কাৰণে লাইন পাতিব নালাগে বেংকত প্ৰতি মাহৰ 10 তাৰিখে আহি অৰুণোদয় কাৰো ওচৰত হাত নপতাকৈ নিজে নিজে আহি বেংকত সোমাই আইসকলে গৈ কংগ্ৰেছৰ দালালৰ ঘৰত লাইন পাতিব নালাগে আজি আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কোনটো আঁচনি আছিল আজি যে কংগ্ৰেছৰ মানুহবিলাক ইলেকশ্যনত উঠিছে আপোনালোকে কংগ্ৰেছৰ মানুহক সুধিব তোমালোকৰ দিনত কলেজত এডমিশন বিনামূলীয়া আছিল নাছিলে মেট্ৰিকত ফৰ্ম ফিল আপ কৰোতে টকা লাগিছিলে নাই লাগিছিলে তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে তোমালোকৰ দিনত মথাউৰি পকা হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে নাই হোৱা কি হৈছিলে লুঙ্গি আছিলে ধুতি আছিলে সূতা আৰু আঁঠুৱা আছিলে লুঙ্গি ধুতি আৰু সূতা
সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি ধুতি সূতা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায়। সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে। কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল, সূতাৰ বাদে একোৱেই দিয়া নাছিলে, আঁঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল। এইবিলাক কামৰ লগে লগে ল'ৰা ছোৱালী এডমিশ্যনৰ পৰা, অৰুণোদয় আঁচনিৰ পৰা, মহিলা উদ্যমিতাৰ পৰা, ৰেচন কাৰ্ডত আমি চাউলৰ লগত দালি, চেনি, নিমখলৈকে আৰু ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমালো আৰু 1 টকা কমোৱা, গেছ চিলিণ্ডাৰ কিনাটো আপোনালোকক সহায় কৰা, ইমানবিলাক আঁচনি লুঙি ধুতিতকৈ ভাল নে বেয়া? লুঙি ধুতিতকৈ ভাল নে বেয়া? নাই। কিন্তু আজি আমি অসমখন বিনামূলীয়া চাকৰি, 5 লাখ টকাৰ আয়ুষ্মান ভাৰত, আজি বিনামূলীয়া চাউল, আজি আমাৰ উজ্জ্বলা গেছ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, মানুহৰ কাৰণে আজি কিমানবিলাক আগবাঢ়ি গৈছে আপোনালোকে মাত্ৰ চিন্তা কৰক। আৰু এই 5 বছৰ মইতো প্ৰথম মুখ্যমন্ত্ৰী হৈছো, কথা বাতৰা ইমান ভালকৈ জানাই নাছিলো। অহাবাৰ যেতিয়া চৰকাৰ হ'ব, এইবাৰ চৰকাৰটো নৃত্য নাটিকা, অহাবাৰটো পুৰা ড্ৰামা হ'ব, পুৰা চিনেমা চলিব। আৰু কিমান উন্নতি হ'ব মানুহৰ চিন্তা নোহোৱা হ'ব। আমি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিয়ে এৰিম, এইটোৱে হৈছে আমাৰ সংকল্প। আজি কোনে কল্পনা কৰিব পাৰিছিল যে আমাৰ ৰাজ্যত এনেকুৱা পৰিৱেশ হ'ব, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, এতিয়া 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বাবে কত কিমান আজি আমাৰ সকলো জাতি জনগোষ্ঠী কাউন্সিল হৈছে, জনজাতীয় লোকৰ বাবে কাম হৈছে, আজি আমাৰ সকলো জনগোষ্ঠীৰ বাবে কাম হৈছে। এই ধেমাজি ঢকুৱাখানাত এসময়ত আহোম, মৰাণ, মটক, চুতীয়া, গোৰ্খা কোনেও মাটি কিনিব নোৱাৰিছিল। আজি আমি সেই সমস্যা সমাধান কৰিছো। আজি প্ৰত্যেকটো যিমান জাতি জনগোষ্ঠীৰ সমস্যা আছিল প্ৰায়বিলাক সমাধানলৈকে আজি আমি লৈ গৈ আছো। শ্ৰদ্ধাৰ ৰাইজ, এখন শান্তিৰ অসম, বিকাশৰ অসম, ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই। এই লুঙিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে, যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ, আমাক আৰু ইয়াত লুঙি বিলাব নালাগে। কংগ্ৰেছ বিলাকক এইটোৱে কব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে, তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ, ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই, ইয়াতে ধুতিৰ কাম নাই। আমাক উন্নতি লাগে, আমি আগুৱাই যাব লাগে, আমি অসমখনক এটা নতুন পৰিৱেশলৈকে লৈ যাব লাগে। শ্ৰদ্ধাৰ ৰাইজ, এই পঞ্চায়ত ইলেকশ্যনৰ পিছতেই বিধানসভাৰ নিৰ্বাচনৰ পৰিৱেশ আহিব। পঞ্চায়ত যেতিয়া ভাল থাকিব, MLA আৰু পঞ্চায়তে লগ লাগি এই এটা বছৰ সুন্দৰভাৱে কাম কৰিব। ভুৱন পেগু, ৰণোজ পেগু, প্ৰদান বৰুৱা, MP, MLA আৰু পঞ্চায়ত যদি বেলেগ পাৰ্টিৰ হয়, আমাৰ উন্নতি নহব, কাজিয়া পেচাল হব, কাম কাজ নহব। কিন্তু গোটেইবিলাক যদি নৰেন্দ্ৰ মোদীৰ ৰেলগাড়ীখনত উঠি থাকে, সকলোৱে একেলগে ফাৰ্ষ্ট ক্লাছ ৰেলত যাব পাৰিব। সেইকাৰণে কোনো বেলেগ পাৰ্টিক ভোট নিদিব, কোনো কাৰণতে লুঙি ধুতিক ভোট নিদিব। য'তে পদুম ফুল দেখিব তাতে মাৰিব থাপ কৰি, য'তে হাতী দেখিব তাতে মাৰিব থাপ কৰি। হ'ব, আমি খালি এইবাৰ মেচিন নহয়, এইবাৰ কাগজত দিব লাগিব। কাগজত দিবৰ কাৰণে, বেলটত দিবৰ কাৰণে হাতীটোৰ মাজত মাৰিব, পদুমৰ মাজত মাৰিব, চাইডে চাইডে নামাৰিব, নহলে কংগ্ৰেছে